हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জানাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰ খবৰ ভাল আৰু এটো কোনো মানে ধৰক ব্লগ নহয়, এটো মই মানে মোৰ প্ৰবলেম আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো। এটো মোৰ ওপৰত মানে বিতি যোৱা ষ্টৰী, এটো সঁচা ষ্টৰী। মই ইমান দিনৰ পৰা কোৱা নাছিলোঁ, কিবা কাৰণতে মই কোৱা নাই, কিন্তু মই আজি ক'বলৈ বাধ্য হৈছোঁ। আৰু কিমাননো সহ্য কৰিব, সহ্যৰ এটা সীমা থাকে, কিন্তু নকলেও নহয় আৰু মানে কি কওঁ আৰু সেইকাৰণে আজি এই ভিডিঅ'টো মই বনাইছোঁ। এইটো হয় আপোনালোকৰ ডিচেম্বৰ মাহৰ কথা দেই, 2025 আৰু তাৰিখ আছিলে 8 ডিচেম্বৰ 2025। সেইদিনাৰে ঘটনা হয়। মোৰ দিন তাৰিখ বাৰ গোটেইখিনি বস্তুৱে মোৰ মনত আছে। সেইদিনাৰ এটা ঘটনাই, সেইদিনা মানে নহ'ল, সেইদিনা মোৰ মানুহজন গাড়ী লৈ গৈছিলেহে, তাৰ নেক্সট দিনা ঘটনাটো হ'ল। আৰু কি হ'ল মই কম আগত ভিডিঅ', কিন্তু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব, তেতিয়াহে গম পাব। আৰু আপোনালোকে ভাবিব ডিচেম্বৰ মাহৰ হোৱা ঘটনাটো মই আজি কৈছোঁ। কেলৈ কৈছোঁ, ইমান দিন নক'লোঁ কেলৈ, নোকোৱাৰ কাৰণো আছিলে। কিছুমান বস্তু মই ছ'চিয়েল মিডিয়াত মানে ক'ব নিবিচাৰিছিলোঁ, কিন্তু এতিয়া ক'বলৈ মই বাধ্য হৈছোঁ। সেইকাৰণে মানে কিমান লুকুৱাই থ'ব কথাখিনি, নকলেও নহয়। আৰু আপোনালোকে মোৰ ইউটিউব ফেমিলি, আপোনালোকেও মানে জানিব লাগে। আৰু মোৰ মানে প্ৰব্লেমটো চাই আপোনালোকেও সাৱধান হৈ থাকিব, মানে নিজৰ মানুহৰ পৰা বেছিয়ে সাৱধান থাকিব। আগৰ দিনৰ মানুহ যি কৈছে সেইটো মই এতিয়া সঁচা চাইছোঁ, যে নিজতকৈ পৰ ভাল, পৰতকৈ জগত ভাল। এই কথাটো একেবাৰে ৰাইট কৈছে। আৰু আমাৰ আব্বাও শিকাইছিলে, আৰু কিছুমান শিক্ষা দিছে আমাৰ আব্বাই, সেইটো কিন্তু মই সদায় মনত থওঁ। আৰু বহুত দুখ লগা কথা মই মনত পেলাবও নিবিচাৰোঁ, কিন্তু মই পাহৰিবও নোৱাৰোঁ। কিছুমান সপোন থাকে যি কেতিয়াও সঁচা নহয়, কিছুমান আশা থাকে যি কেতিয়াও পূৰণ নহয়, কিছুমান কথা থাকে যি কেতিয়াও কোৱা নহয়, আৰু কিছুমান দিন থাকে যে কেতিয়াও মানে পাহৰি যাব নোৱাৰি। আৰু আজি মই দুদিনৰ পিছত ভিডিঅ' আকৌ কৰিব লৈছোঁ। সেইদিনা কি হ'ল আপোনালোকে বেকগ্ৰাউণ্ডত গম পায়, বৰষুণ বহুত জোৰকৈ আহিলে, সেইকাৰণে মই মানে ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু দুদিন আগত ইমান ঠাণ্ডা আছিলে, আজি দুদিনৰ পিছত ৰ'দ দিছে যে ইমানে গৰম লাগিছে। মই ফেন অফ কৰি বহিছোঁ। আৰু 8 তাৰিখৰ কথা আছিলে, ক'লোঁ মই 8 ডিচেম্বৰ 2025। তাৰপিছত কি হ'ল, মই মেইন পইণ্টত আহিছোঁ। মোৰ হাজবেণ্ডৰ নিজৰ মমা দেই, একেবাৰে নিজৰ মমা। তেওঁ মানে গাড়ীটো ক'লে যে মানে লেবাৰ লৈ যাব আছে। তাত SBI গুদাম নতুনকৈ খুলিছে, তাত লৈ যাব আছে লেবাৰ আৰু মিস্ত্ৰী দুজন আছিলে। তা ভাড়া হিচাপে কৰিলে, যাব ক'লে। তা হাজবেণ্ডে ক'লে ঠিক আছে মই যাম বুলি। তাৰপিছত এডভান্স খুজিলে, তা এডভান্স দিয়া নাই, ক'লে আচ্ছা দিম বাৰু। তাৰপিছত হাজবেণ্ডে 8 তাৰিখে লৈ কিনে গ'ল। ঘৰৰ পৰা ওলাই গৈছে 1:30 নে 2টা বজাত দেই। আৰু লেবাৰ মিস্ত্ৰী গোটেইকেইটাক লৈ কিনে গৈছে, আৰু মমাও গৈছে, বেলেগ গাড়ীত লৈ গৈছে। আৰু ক'লে চিলাপথাৰ যাম বুলি। চিলাপথাৰৰ পৰা আগত জোনাই SBI গুদাম নতুনকৈ খুলিছে গুদামটো দেই, SBI গুদামত লৈ গ'ল। এওঁতো ভাবিলে চিলাপথাৰ কৈছে, চিলাপথাৰে যাব বুলি, কিন্তু নহয়, অলপ আগত কৈ কিনে একদম মানে জোনাই লৈ গ'ল। তাৰপিছত সেই ৰাতি মানে কি হ'ল, যে মানে হাজবেণ্ডে ভাবিছিলে মই চিলাপথাৰ গৈ কিনে ৰিটাৰ্ণ আহিব পাৰিম, কিন্তু তেওঁ মানে বেটেৰী ডাউন হৈ গ'ল। জানেই আপোনালোকে আমাৰ বেটেৰী গাড়ী আছে। তাৰপিছত বেটেৰী ল' হোৱাৰ কাৰণে সেইদিনা ৰাতি নাহিলে, ৰাতি তাতে থাকিলে। মমা মানে তেওঁৰ মমাই ক'লে যাবলৈ, তেওঁ কৈছে মোৰ গাড়ী চাৰ্জ নাই। তা ক'লে ঠিক আছে হ'ব বাৰু, ৰাতিপুৱা ওলাই আহিবি। তাৰপিছত তেওঁ ৰাতি গাড়ীখন চাৰ্জ কৰিলে, চাৰ্জ কৰি ৰাতিপুৱা হ'ল। আৰু তেওঁৰ মমা ৰাতিয়ে এৰি গুচি আহিলে দেই। গাড়ীখন যেতিয়া চাৰ্জ হ'ল, ৰাতিপুৱা মানে ওলাই আহোঁতে এতিয়া লেবাৰ আৰু মিস্ত্ৰীয়ে কি কাৰণত কৈছে সেইটো মই নাজানো। আৰু তাত জোনাইৰ মানে কি হ'ল সেইটো মানে একো ক'বলৈ নাই মোক। কিন্তু নিজৰ মমায়েকে যে ইমান ডাঙৰ মানে প্ৰব্লেমত ফচাই দিলে, জানি বুজি ফচাইছে। তাৰপিছত কি হ'ল, যে মানে তাত লেবাৰ আৰু মিস্ত্ৰী গোটেইকেইটা কৈছে বোলে দাদা আমি নাথাকোঁ বোলে, আপুনি গৈছে আমাক গাড়ীত লৈ ব'লক। আৰু কি নাম হয়, হাজবেণ্ডে ক'লে যে বোলে ঠিক আছে মই সেইফালৰ পৰা তই মমাই আনিলে বুলি ভাড়াটো মমাই দিব। সেই সময়তো দিয়া নাই দেই, 500 টকা এটা দিছে, পূৰা পইচাও দিয়া নাই ভাড়া। তাৰপিছত দিম কৈ আছিলে, কিন্তু দিয়া নাছিলে। তেওঁ ৰাতিয়ে গুচি আহিলে। তাৰপিছত ক'লে যে মমাই দিব,
মই আনিলোঁ সেই ভাড়াটো মমাৰ পৰা ল'ম, কিন্তু এইফালৰ পৰা ৰিটাৰ্ণ যে লৈ যাম সেইটো কোনে দিব? তো সিহঁতি কেলৈ ভয় খালে ক'ব নোৱাৰোঁ দেই। তাৰপিছত সিহঁতি কৈছে বোলে ভাড়া আমি গোটেইকেইটা মিলাই কিনে বোলে আপোনাক দি দিম, কিন্তু আমি ইয়াত কাম নকৰোঁ, আমাক লৈ ব'লক। তাৰপিছত কি হ'ল, হাজবেণ্ডে গম নাপায় আকৌ, হাজবেণ্ডে উঠাই কিনে লৈ আহি আছে 2 কিলোমিটাৰ আহিলে চাগে। তাত মানে এজন ল'ৰা আছিলে, তেওঁৰ মানে কিবা ঠিকদাৰ আছিলে কি আছিলে মই নাজানো বিশেষ সিমানকৈ, আৰু তেওঁৰ বিষয়ে মই একো বেয়াকৈও নকওঁ। তেওঁ মানে খেদা মাৰি আহিলে বাইক দি, খেদা মাৰি আহি কিনে 2 কিলোমিটাৰ মানে এওঁলোকে আহিছিলে, মানে SBI গুদামৰ পৰা 2 কিলোমিটাৰ মানে আহি গ'ল। তাৰপিছত খেদা মাৰি আহি ধৰিলে, ধৰাৰ পিছত লেবাৰ মিস্ত্ৰীকেইটাক গাড়ীৰ পৰা নমাই কিনে এওঁৰ পৰা কি কৰিলে, গাড়ীৰ চাবি লৈ ল'লে, কাঢ়ি লৈ লৈছে দেই। কাঢ়ি লৈ তাৰ মিস্ত্ৰীৰ লগত তো মিস্ত্ৰীৰ মানে বস্তু বাহিনী থাকে, তাত মানে কাঠৰ কিবা মানে প্লাষ্টাৰ কৰে যে লাগে যে সেইটো আছিলে, সেইটো দি কিনে মিস্ত্ৰী আৰু লেবাৰকেইটাক মাৰি কিনে কৈছে গাড়ী ঘূৰাই কিনে বোলে লৈ ব'ল বোলে গুদামত। তাত ডাঙৰ গেট আছে। তেওঁ কি কৰিলে, হাজবেণ্ডে গাড়ীটো ঘূৰাই লৈ গ'ল গুদামত লৈ যোৱাৰ পিছত লেবাৰকেইটাৰ পৰা সুধিছে তহঁতি কেলৈ যাব বিচাৰিছ? না বোলে আমি ইয়াত কাম নকৰোঁ, আমি যাব বিচাৰিছোঁ। তো কৈছে ঠিক আছে বোলে তহঁতি যাগে যা। কি কৰিলে, মিস্ত্ৰী দুজন গৈছিলে যে সিহঁতক মমাই 3 নে 3.5 হাজাৰ এডভান্স দিছিলে। বৰ্তমান সিহঁতিও মিস্ত্ৰীয়ে এডভান্স বিচাৰিছিলে যে আমাক এডভান্স দিয়ক, আমি নিজৰ ঘৰৰ খৰচাখিনি দি কিনে আমি যাম, কেলৈ তাত থাকি কিনে বহুত দিন কাম হ'ব, আমি থাকি কৰিম, তো আমাৰ ঘৰৰ মানুহ কি খাব বুলি। তো 3-3.5 হাজাৰমান পইচা দিছিলে। সেই পইচাৰে সিহঁতি মানে ৰাতি ৰাচন বজাৰ কৰিলে, আকৌ বাচন বৰ্তন এসব কিনি মেলি ৰাতি বনোৱা সিজোৱা কৰিলে। আৰু যিখিনি পইচা বাচিছিলে মিস্ত্ৰীৰ পকেটত আছিলে। তাৰপিছত কি কৰিলে, মিস্ত্ৰীৰ মানে পকেটৰ পৰা পইচাখিনি কাঢ়ি ল'লে, কাঢ়ি কিনে 500 টকা লেবাৰকেইটাক মানে ভগাই দিছে। আৰু ভগাই কিনে কৈছে তহঁতি যাগে যা বোলে, তহঁতি কাম নকৰ ন, তহঁতি যাগে। আৰু মোৰ হাজবেণ্ড আৰু 2জন মিস্ত্ৰী মানে 3জনক থৈ লোৱাৰ পিছত গাড়ীৰ চাবি কাঢ়ি ল'লে। কৈছে এতিয়া মই বোলে যাব নিদিওঁ, মমাক বোলে ফোন কৰ। এতিয়া এওঁ মমাক মানে ফোন কৰি জনাইছে তো মমাই কি কৈছে, মানে এওঁকে ব্লেম কৰিছে, বোলে তোৰে ভুল আছে। এওঁতো একো নাজানে। এওঁ যেনেকৈ মমা এইফালৰ পৰা ভাড়া কৰি লৈ গ'ল, সেইফালৰ পৰা সিহঁতি কৈছে আমি কাম নকৰোঁ, আমি নিজৰ মিলাই মেলি ভাড়া দিম, আমাক লৈ ব'লা। হাজবেণ্ডতে একো ভুল নাই, হাজবেণ্ড সেইকাৰণে লৈ আহিলে। এতিয়া মমাক ফোন কৰি কৈছে যে মোৰ গাড়ী কাঢ়ি লৈছে। তাৰপিছত মমাইকে কি কৈছে, বোলে ভালে কৰিছে বোলে, গাড়ীটো কাঢ়ি থৈ দে, আৰু বোলে চাবি নিদিবি। এদিনৰ বোলে গাড়ীৰ মানে কমিনি হয় 800 টকা। তেওঁ কেনেকৈ গম পালে যে 800 টকা এদিনৰ কমিনি হয়? সেইটো বোলে মই নিজৰ ভাগিনক সদায় 800 টকা দিম, গাড়ী তাতে থৈ দে, আৰু মিস্ত্ৰী আৰু মোৰ হাজবেণ্ডক বোলে 3 পিচ কৰি বোলে কাট বোলে, এনেকৈ কাটিব কৈছে। কিন্তু তেওঁ একো এটা মাত নামাতিলে। তেওঁ নিজে কৈছে কাট বুলি নিজৰ ভাগিনক। ভাবি চাওক আপোনালোকে, আগত আমি কিতাপত পঢ়ি আহিছোঁ, কিন্তু এতিয়া মই সেইখিনি কথা সঁচা চাই আছোঁ যে দেশতকৈ মমা ডাঙৰ নহয়। আৰু নিজৰ মমা হৈ কিনে যে এনেকুৱা কৰিলে। তাৰপিছত 3 পিচকৈ কাট ক'লে, আৰু গাড়ী কাঢ়ি থৈ দে। তাৰপিছত গাড়ী মানে মমায়েকৰ কোৱা মতে গাড়ীটো কাঢ়ি থৈ লোৱাৰ পিছত, আৰু ডিচেম্বৰত জানে আপোনালোকে ঠাণ্ডা, আৰু সেইফালে জোনাই পিনে ইমানেই ঠাণ্ডা কি ক'ব। তাৰপিছত কি হ'ল যে হাজবেণ্ডে দিনটো তাত বহি আছে দেই, মিস্ত্ৰীও বহি আছে। কৈছে কি ৰাতি বোলে ইমান ঠাণ্ডা ন, গেটৰ বাহিৰত বোলে শিকলি লগাই বন্ধ কৰি বান্ধি থৈ দিম বোলে তহঁতক বোলে। তাৰপিছত কোনোবাই ক'লে যে তহঁতি ইয়াত বোলে বহি থাকিলে নহ'ব, ভিতৰৰ কোনোবা ক'লে চাগে। তাৰপিছত তহঁতি ইয়াত বহি থাকিলে নহ'ব, বাহিৰত ওলাই গ'লেহে মানে তহঁতি গাড়ীখন উলিয়াব পাৰিবি, নহ'লে তহঁতিও গাড়ীৰ লগত এনেকৈ থাকিবি, ভোকে পিয়াহে। মানুহজন ভাবি চাওক। তাৰপিছত 8 তাৰিখে গৈছিলে, 9 তাৰিখে এনেকুৱা হ'ল দেই মৰ্ণিঙত। তাৰপিছত 9 তাৰিখে ৰাতি 8:30 বজাত তেওঁ হাজবেণ্ড ঘৰত আহিছে, কিন্তু মোক ফোন কৰি জনোৱাও নাই যে এনেকুৱা প্ৰব্লেম হৈছে, এনেকুৱা এটা ঘটনা ঘটিলে। মই ফোন কৰি সুধিছোঁ, কিন্তু না, হাজবেণ্ডে কোৱাই নাই। তাৰপিছত আহি কিনে মনে মনে শুই গ'ল, সেই ৰাতিও কোৱা নাছিলে। তাৰপিছত মৰ্ণিঙত যেতিয়া উঠিলোঁ, তো বেটা বেটিৰ মানে ছেকেণ্ড ইউনিট টেষ্ট হৈ আছিলে। তো মই উঠি কিনে মই ফ্ৰেছ হ'ব গ'লোঁ। হাজবেণ্ডে কি কৰিলে, ফ্ৰেছ হৈ আহি পটককৈ কাপোৰ পিন্ধি ওলাই গুচি গ'ল। এতিয়া সিহঁতক ফোন কৰিছে যে গাড়ীখন দিব লাগে। তাৰপিছত
সিহঁতি কৈছে কি মোৰ বোলে পইচা বোলে ইমান লৈছে তোৰ মমাৰ পৰা দিয়া এতিয়া মমাই কৈছে মই বোলে ইমান পইচা লোৱা নাই তই বোলে দে বোলে 55,000 দে কোনোবা কৈছে 10,000 দে মমাই মানে ভালকৈ ফচাই দিলে তাৰপিছত কি হ'ল এওঁ দিনটো মানে সিহঁতৰ কোৱা মতে যে লেবাৰ আনি দে আৰু বোলে মোক 55,000 তোৰ মমাই লৈছে বোলে 55,000 টকা দে আৰু এফালে মমাই পইচা খাই থৈছে দেই মমাৰ মানে কি মই ডাইৰেক্ট কৈছোঁ মমা মানুহ তাত ছাপ্লাই দিয়ে সেই মানুহকেইটাৰ লগত তাত কি হয় সেইটো মই একো কোৱা নাই সেইটো বিষয়ে মই ক'বও নাযাওঁ কিন্তু এওঁৰ মমাৰ মানে বিষয়ে মই ডাইৰেক্ট কৈছোঁ কাৰোবাক বেয়া লাগিলেও লাগক ডাইৰেক্ট মানুহ ছাপ্লাই দিয়ে মানুহ তাত মৰক বা জীয়াই থাকক মতলব নাই টকা লয় আৰু মানুহ ছাপ্লাই দিয়ে তাৰপিছত এওঁ কৈছে কি বোলে তই বোলে টকাটো ভাগিনক কৈছে তই টকাটো বোলে যোগাৰ কৰ আৰু লেবাৰ বিচাৰ আৰু লৈ কিনে যা তেতিয়া বোলে গাড়ীটো পাই যাবি এওঁ দিনটো পগলা নিচিনা গাড়ী মানে লেবাৰ বিচাৰি আছে লেবাৰ নাই আমি ইমান হাই ফাই নহয় আমি মিডিল ক্লাছ মানুহ গাড়ী এখন দি আমি চলোঁ সেইটো দি আমাৰ নহয়ে ল'ৰা ছোৱালী আছে স্কুল পঢ়াই আছোঁ সেইটোও মানুহ চকুত আছে দেই মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ প্ৰাইভেট স্কুল পঢ়াওঁ যে সেইটোও মানুহ চকুত বোলে ইংলিছ মিডিয়ামত পঢ়ায় তাৰপৰা সুধি এডমিশ্যন কৰিছিলে এই চব মানে বহুত কিবা কিবি কথা আছে দেই ইমান দীঘলীয়া নকৰোঁ বাৰু তাৰপিছত কি হ'ল এতিয়া পগলা নিচিনা ঘূৰি আছে মোৰ মানে সন্দেহ হ'ল আৰু বেটা বেটি মানে এক্সাম দি কিনে 11টালৈকে আহি গ'ল তেতিয়া মই মানে খঙত ফোন কৰা নাই বেটিক দি ফোন কৰাইছোঁ মই ক'লোঁ ফোন কৰি আবাক সোধা বোলে কি হ'ল বুলি যেতিয়া ফোন কৰি সুধিছে তো কৈছে আমাক দিয়া বোলে তেতিয়া মোৰ মানে তেওঁ কোৱা নাই তেওঁ মানে মোক মানে প্ৰব্লেমত মানে হেৰি তেওঁ ভয় কৰিছে আৰু মোৰ গাটো সিমান ভাল নাছিলে তেওঁ ভাবিছে মানে ক'লে মানে টেনশ্যনত আহি যাম নাই সেইকাৰণে মইতো পূৰা টেনশ্যন হৈ গ'ল তাৰপিছত মোক মিস্ত্ৰীজনে ক'লে যে এনেকুৱা কথা হ'ল বৌ বোলে আমি সেইকাৰণে লেবাৰ গোটেই দিন বিচাৰিলোঁ নাপালোঁ তাৰপিছত কি হ'ল যে বোলে হেৰি মোৰ হাজবেণ্ডৰ মানে আব্বা আছে তেওঁৰ ওচৰত গ'লোঁ তো তেওঁ ক'লে বোলে কেছ কৰি দে মই ক'লোঁ ঠিকে কৈছে কেছ কৰি দিবলৈ তাৰপিছত গাড়ীটো মোৰ নামত আছে ডকুমেণ্টছ মোৰ ওচৰত আছে মই ক'লোঁ ঠিক আছে আপোনালোকে থানাৰ ওচৰত থাকক মই মানে ডকুমেণ্টছ আৰু মই নিজে আহি আছোঁ তাৰপিছত মই কি কৰিলোঁ মই পটককৈ মই বেটিক আমি ভাতো খোৱা নাই ভাবিছোঁ এক্সাম দি আহিছে ল'ৰা ছোৱালীকেইটা 11টা নে 11:30 বাজিছিলে সেনেকুৱা সময় হৈছিলে সেনেকাই মই বেটাক থলোঁ মাৰ লগত আৰু বেটিক লৈ কিনে মই গুচি গ'লোঁ মই থানাৰ ওচৰত গ'লোঁ হাজবেণ্ডক লগ কৰিলোঁ হাজবেণ্ডক ক'লোঁ মই আপুনি মোক কোৱা নাই কেলৈ নাই বোলে বহুত চিন্তা কৰিবি আৰু গাটো ভাল নাছে বোলে কেনে নক'লোঁ আৰু তাৰপিছত এতিয়া কি হ'ব এতিয়া কেছ ডাইৰেক্ট কৰিব নোৱাৰি উকিল ধৰিব লাগিব আমাৰ মৰাণত বাইদেউ এজনী আছে দেই আমাৰ ভিনটিৰ মানে খাছ ফ্ৰেণ্ড হয় তাৰপিছত তেওঁৰ ছোৱালী ইয়াত মানে উকিল কৰি আছে তো মই তেওঁক ফোন কৰি মই ক'লোঁ তাৰপিছত ফোন কৰি ক'লোঁ মই ক'লোঁ আপোনাৰ ছোৱালীৰ বোলে নাম্বাৰটো দিয়ক মোক ভণ্টি বুলি মানে দেই নিজতকৈ মানে বেছি মানে তাৰপিছত তেওঁ নাম্বাৰ দিলে তেওঁক কথাটো ক'লোঁ মই এনেকুৱা হ'ল মোক এনেকুৱা মানে হেল্প লাগে তেওঁ নিজৰ ছোৱালীৰ নাম্বাৰ দিলে তেওঁৰ ওচৰত গৈ ছোৱালীজনীৰ ওচৰত গৈ আমি ক'লোঁ কথাখিনি গোটেইখিনি ডিটেইলছত ক'লোঁ তেতিয়া সি মানে লগে লগে FIR লিখিলে FIR লিখি কিনে ক'লে মোক মাহী বুলি মাতে দেই তাৰপিছত হেৰি কৈছে মাহী বোলে লোৱা এইটো জেৰেক্স কৰি কিনে আপোনালোকে থানাৰ ওচৰত থাকিব মই গৈ আছোঁ তাৰপিছত ছোৱালীজনী আহিলে তাইৰ লগত আৰু এজন আছিলে তেওঁ আহিলে আহি কিনে নিজে মানে ছাৰৰ ওচৰত কেছটো মানে নিজে দিলে দিয়াৰ পিছত লগে লগে সেই ৰাতিয়ে মানে চিলাপথাৰ মানে থানাত মানে ৰেফাৰ কৰি দিলে কেছটো তাত মানে গুচি গ'ল গুচি যোৱাৰ পিছত মানে কি হ'ল যে এতিয়া নেক্সট দিনা আমাক তাত মাতিলে বোলে আহি কিনে গাড়ীখন লৈ যোৱা 11 তাৰিখ বৃহস্পতিবাৰ আছিলে তাৰপিছত মই আছিলোঁ আৰু মিস্ত্ৰী এজন আছিলে তেওঁৰ মানে যিজন গৈছিলে তেওঁৰ লগৰে হয় তেওঁ মানে পূৰা লগ দিছে আৰু মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড আমি কেইজন গ'লোঁ গাড়ী লৈ দেই নেক্সট দিনা তাৰপিছত উকিলজনীও গ'ল লগত তেওঁৰ লগৰো গ'ল মানে তাৰ গৈ কিনে এতিয়াতো কেছ দিলে নহ'ব টকা পইচা খৰচা হ'ব আৰু মমাকে কি কৰিলে 500 টকা যি এডভান্স দিছিলে সেইটোৱে দিলে ভাড়াও নিদিলে আৰু এওঁ ফোন কৰি কৈছে যে কৈছে মই কি কৰোঁ বোলে তই তোৰ ভুল বোলে তই কেলৈ সিহঁতক লৈ আহিলি আমুক ভাজুক দুনিয়াৰ মানে এওঁকে মানে ব্লেম কৰিছে যে মানে কি দৰকাৰ আনিবলৈ বোলে পইচা যোগাৰ কৰি কিনে বোলে গৈ লৈ এওঁ কৈছে মমা বলক আপুনি গৈ কিনে ক'ব আৰু মই মমাজনৰ নাম কৈ দিছোঁ এনেতো মই মালিক বুলিয়ে গম পাওঁ কিন্তু আচল নাম আব্দুল সেলিম নাম হয় চাগে আৰু মমা বুলি মোক মাতিবও মন নাযায় আৰু মানে মই মানে তেতিয়াৰ পৰা লগো পোৱা নাই তাৰপিছত আমি বৃহস্পতিবাৰে গ'লোঁ কিন্তু তাত মানে অলপ হেৰি হ'ল
পইচাও খালে, তাত একো নাই বাৰু, কিন্তু মই গাড়ীখন যে ঘূৰাই পালোঁ সেইটোৱে মানে মোৰ মানে আল্লাৰ বহুত বহুত শুক্ৰিয়া কৰিছোঁ যে মই গাড়ীখন ঘূৰাই পালোঁ। আৰু যে কোনো আমাক লগ দিয়া নাই দেই, কোনোৱে লগ দিয়া নাই। ইমান টকা পইচা খৰচা হ'ল, আমি মিডিল ক্লাছ মানুহ, মই ডাইৰেক্ট কৈছোঁ আমাৰ ওচৰত ইমান টকা পইচা নাই। এতিয়া সেই সময়ত যে কাৰোবাৰ ওচৰত ধাৰো বিচাৰিলে ডাইৰেক্ট নাই, কি কৰোঁ এতিয়া, উপায় নাই। এতিয়া মোৰ মায়ে দিলে, মোৰ ভিণ্টিয়ে দিলে। মই ভিণ্টিক মানে কথাটো জনাব নাছিলোঁ, কিন্তু মই মানে বায়েক মনে মনে কৈ কিনে বায়েৰ পৰা মানে পইচা, বায়ে ক'লে ঠিক আছে চিন্তা নকৰিবি মই দিম বুলি। পিছত মমাৰ ল'ৰাটো মানে ভাইটিটো গম পালে, সি কৈছে মোক ফোন কৰিব লাগিছিলে, মই গ'লোঁ হয় বোলে, কি দৰকাৰ বোলে, বাই বোলে যাব কি দৰকাৰ, মোক ফোন এটা কৰিব নোৱাৰিলি, মই বেয়া পালোঁ। কিন্তু মই যে কাকো মানে মই মাতা নাই, কাকো কোৱাও নাই। কিন্তু ইয়াত মই বহুতৰ পৰা হেল্প বিচাৰিলোঁ, কোনোৱে আমাক হেল্প নকৰিলে, কোনো 1 টকাৰো হেল্প কৰা নাই। মানিছোঁ কাৰোবাৰ ওচৰত যদি পইচা নাই ক'ব পাৰে, ইমান ডেঞ্জাৰ জেগাত মাইকী মানুহৰ কি দৰকাৰ, মই গৈছোঁ বুলি মই লগ দিছোঁ, কোনো লগ নিদিলে। থানাত গ'লোঁ মই মোৰ ছোৱালীৰ লগত, মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ডজনে কৈছে বৌ বোলে আপুনি আহিলে, আপোনাকো আহিব নালাগিছিলে, কিন্তু আৰু ছোৱালীক লৈ আহিছে আপুনি থানাত বোলে। মই ক'লোঁ কি কৰোঁ, মোৰ উপায় নাই, মই অকলে ওলাই আহিছোঁ, মোৰ বেটীয়ে মোক মানে লগ দিছে, মোৰ বেটীয়ে মোক বহুত ছাপৰ্ট কৰিলে। মই লাইফত কেতিয়াও থানাত যোৱা নাই, মোক বুজাইছে তেনেকুৱা, মানে মোৰ মাক হয় সেনেকুৱা বুজাইছে, আমি নাৰ্ভাছ নহ'বা। সঁচাকৈ মোৰ বেটীৰ মানে সাহস দিছে যে, মই সাহসটো পাই যে মই সঁচাকৈ নাৰ্ভাছ নহ'লোঁ। কিন্তু থানাত বেটীক নিব নালাগিছিলে। আৰু মই যে গ'লোঁ তাত, ইমান মানে কি ডেঞ্জাৰ জেগা কৈছোঁ, মই ডেঞ্জাৰ জেগাত গ'লোঁ। মই বেটীক যাম কৈছিলে, মই ক'লোঁ দৰকাৰ নাই, আব্বাৰ লগত আছে, আব্বাৰ লগত মানে মই যাম। আৰু এতিয়া মই যে থানাত গ'লোঁ, মই হাজবেণ্ডক লগ নিদিম তো কোনে দিব আপোনালোকে কওক। কেলৈ যে হাজবেণ্ডক লগ দিয়া মানুহেই নাই, তো মোকতো দিবই লাগিব। এইটো চালে নহ'ব যে মই মাইকী মানুহ হওঁ, মই থানাত নাযাওঁ, মই আমুকক জেগাত নাযাওঁ, ডেঞ্জাৰ জেগা আছে বুলি মই নাযাওঁ। অকলেতো মই হাজবেণ্ডক এৰিব নোৱাৰোঁ ন, কোনো লগ নিদিলে নাই, কিন্তু মইতো দিমেই। তাৰপিছত কোনো এটা লগ দিয়া নাই দেই, টকা পইচা মই বাদেই দিছোঁ, কিন্তু কোনো মানে এইটো নক'লে যে আমাৰ মাইকী মানুহ ইমান ডেঞ্জাৰ জেগাত যাব নালাগে, মই গৈছোঁ বুলি কোনো লগ নিদিলে। কিন্তু এতিয়া মোৰ গাড়ীখনত বহিব মানুহ বেয়া নালাগে, লাজো নাপায়। আৰু এওঁৰ মমা কৈছোঁ ন, যেতিয়া গাড়ীখন আনিলোঁ তাত মানে ৰেকৰ্ডিং কৰি থৈছে, যে যোনে চাবিটো কাঢ়ি থৈছিলে, যে হেৰি কি নাম হয়, চাবিটো বোলে কাঢ়ি ল, গাড়ীখন থৈ দে বোলে, গাড়ী কাঢ়ি থৈ দে। ৰেকৰ্ডিং সিহঁতি আমাক শুনোৱালে দেই, শুনোৱালে। তেতিয়া মই যেতিয়া গাড়ী পাই গ'লোঁ, মই ঘৰ আহিলোঁ, আহি কিনে মই ফোন কৰিছোঁ দেই মালেকৰ ওচৰত, যে আপুনি কিনি দিছিলে গাড়ীটো, যে আপুনি যে তাত থ'ব কৈ আহিলে। তাৰপিছত সি কি কৈছে বোলে, তুমি বোলে নিজৰ কাণেৰে শুনিলা নেকি বোলে। মই ক'লোঁ সিহঁতি ৰেকৰ্ডিং শুনাই আছে, মই ইমানটো ভুল কৰিলোঁ যে মই সেই ৰেকৰ্ডিংটো মোক লৈ আহিব লাগিছিলে। তাৰপিছত যে মালেকে মোক ফোনত গালি দিছে, মোক ইমান বেয়া বেয়া গালি দিছে, মোৰ মানে কি ক'ম, মই এতিয়াও ৰেকৰ্ডিং থৈছোঁ। মই কোনোবা যদি শুনিবও বিচাৰে মই শুনাই দিম মই। আৰু যদি আপোনালোকে কয় মই আপোনালোকৰ ওচৰতো মই পাব্লিক কৰি দিম। মই এতিয়াও ৰেকৰ্ডিং থৈছোঁ, ইমান বেয়া বেয়া মোক গালি দিলে। তাৰপিছত কি কৰোঁ, দিলে কিন্তু কেতিয়াও মোৰ মানে চকুৰ আগত সি আহিব নোৱাৰে। ইয়াতে ডিব্ৰুগড়তে ঘৰ, চানমাৰীত থাকে, চানমাৰীত থাকে ন, বকুলত থাকে। তাৰমানে এটা ঘৰ নাই ন, য'ত ত'ত মানে কি ক'ব আৰু, মই বেয়া মাতিব নিবিচাৰিছোঁ, কেলৈ নিজৰ মুখখন বেয়া কৰি লাভ নাই। কিন্তু কেতিয়াবা কাটচিতটো মোৰ চকুৰ আগত আহিব, কিন্তু মই সেইটো বদলাটোতো ল'ম মই। আপোনালোকেও ভাবিব যে মাইকী মানুহ হয় এনেকুৱা কথা, কিন্তু মই বেটা বেটিকো কৈ থৈছোঁ, কোনো দিনা মানে পালে যে এৰি নিদিবি। কিন্তু সেই দিনটো মানে মই মনত পেলাব বিচৰা নাছিলোঁ, আপোনালোকক ক'বও বিচৰা নাছিলোঁ। কিন্তু মোৰ মানে এটা সহ্যৰ সীমা হয়, কিছুমান কথা শুনিলে যে আৰু খং উঠিলেই মানে মই কি কৰিলোঁ, মই ক'লোঁ না, বৰদাস্ত কৰিলে যিমান কৰিব সিমান মানুহে বৰদাস্ত কৰাব। এই কথাটো কৈ দিয়াটো ভাল, কেলৈ চবে গম পাব লাগে যে মানে কি হৈছিলে। মোৰ 5 দিন গাড়ী বহি থাকি গ'ল, কোনো এটা সোধ পোছ নাই। আমাৰ দিনটোত যি কমাই সেইটোৱে, বাকী মানে ইনকামৰ কোনো মানে ৰাস্তা নাই। আৰু তাত আমাৰ ইনষ্টলমেণ্টো আছে। মালেকে কি কৈছে, 800 টকা এটা মানে সদায় মানে তাৰ ভাড়া মাৰে, 800 টকা এটা পায় বোলে, 800 টকা মই দিম। সেইটো 1 টকাও দিয়া নাই, 800 কি দিব সি, তাৰ দমে নাই। সি ভাড়াই নিদিলে তো সি মানে কি 800 টকা দিব। 5 দিন বহিলে, মোৰ 5 দিন লছ।
আৰু সদায় 500 টকাকৈ মানে ইনষ্টলমেণ্ট দিবই লাগিব। সেইটো ঘৰতে জমা কৰোঁ বাৰু, মাহেকত দিওঁ, কিন্তু সেইটো 5 দিনৰ এতিয়া কোনে দিব? কোনো লগ নিদিলে। মই কৈছোঁ নহয়, এদিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ময়ো কাৰো বিপদ পৰিলে যে মোক যোনে লগ নিদিলে ময়ো কাকো নিদিওঁ। এইটো খাটাং আছে, কিন্তু মই কাকো লগ নিদিওঁ। আৰু জোনাইৰ মানুহজনে কৈছিলে যে মই গাড়ী থোৱাৰ একো মোৰ কাৰণ নাই, তোমাৰ মমাৰ কোৱাৰ কাৰণে মই গাড়ীখন থলোঁ, নহ'লে মোক গাড়ী থৈ মই কিনো কৰিম? তোমাৰ গাড়ী সেনেকাই থোৱা আছে, তোমাৰ মমাই ক'লে বুলি মই থলোঁ, কিন্তু তোমাৰ মমাই মোক ইমান পইচা খাই দিলে, সেইটোতো আৰু মই ঘূৰাই নাপাওঁ। এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। মই ভাবিছোঁ মালেকে চাওক মোৰ ভিডিঅ', চাওক, আৰু মানে কি কওঁ আৰু মানে বেয়া মাত নামাতোৱে আৰু। মই ভাবিছোঁ যিমান পাৰে মানে ইয়াৰ মানে ডিব্ৰুগড় যোনে চিনি পায় মালেকক, লাগিলে দেখাই দিয়ক, মোৰ ভয় নাই, কি কৰি ল'ব ময়ো চাই ল'ম। মই চেলেঞ্জ কৰিছোঁ মালেকক, মই মানে কৈছোঁ ন, মই ফুল চেলেঞ্জ কৰিছোঁ মই মালেকক যে সি মানে মোৰ ওচৰত আহক। দমটো নাই, কিন্তু ওচৰত আহক, চেলেঞ্জ মাৰিছোঁ যে আহক বুলি। তো সেইদিনাই মই ক'ম কি হ'ব নহ'ব, সেইদিনাই হ'ব।